ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় আছে। দীৰ্ঘেশ্বৰী দেৱালয়ৰ সন্মুখৰ যি বনভোজস্থলী, এই বনভোজস্থলীত এই পৰিৱেশ, সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ইয়াতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিছে আৰু আজি ৰাতিপুৱাৰ ভাগৰ এই সুন্দৰ পৰিৱেশ মই দেখুৱাই আছোঁ। আৰু যিহেতু আমাৰ মাজত জুবিন গাৰ্গ হেৰাই যোৱা প্ৰায় 3 মাহ হ'বলৈ হ'ল, আৰু এনে এক মুহূৰ্তত ইয়াতে বনভোজস্থলীটো জুবিনৰ সেই বিখ্যাত গীত মায়াবিনী ৰাতি ইয়াত শুনিবলৈ পোৱা গৈছে। আৰু মই তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, যিহেতু ইয়াতে ছাত্ৰ ছাত্ৰীসকল আছে আৰু লগতে যিহেতু শিক্ষক মণ্ডলীও আছে। আপোনালোক ক'ৰ পৰা আহিছিলে? নমস্কাৰ, আমি গোৱালপাৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা। আৰু যিহেতু এটা নতুন বছৰ আহি আছে, পুৰণিক বিদায় দি নতুনক আদৰাৰ যি পৰম্পৰা, তাৰ মাজতে আজি ইয়ালৈ আহিলে কেনেকুৱা লাগিছে? আমি আচলতে আজি আটাইকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনালো। এতিয়া দীৰ্ঘেশ্বৰী মাৰ দেৱালয়ত আহিলো আৰু দেৱালয়ৰ সন্মুখত যিটো এটা বনভোজস্থলী আছে তালৈও আহিলো, চালো, ভালে লাগিলে আৰু পৰিৱেশটো ভাল, বহুত সুন্দৰ পৰিৱেশ আৰু বিভিন্নজনক ইয়াতে লগ পালো। এতিয়া আমি সেইটোৱে আৰু নিশ্চিতভাৱে। আৰু এনেদৰে উত্তৰ গুৱাহাটীৰ যি দীৰ্ঘেশ্বৰী দেৱালয়ৰ সন্মুখৰ যি বনভোজস্থলী, ইয়াত সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। ইয়াত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিছে আৰু তেখেতসকলৰ সৈতেও মই কথা পাতিবলৈ যত্ন কৰিম। তোমালোক ক'ৰ পৰা আহিছা? আমি আনন্দৰাম বৰা বিদ্যা নিকেতন বেজেৰাৰ পৰা আহিছো। আৰু ইয়ালৈ আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। আৰু যিহেতু এটা নতুন বছৰ আহি আছে, আমি এটা পুৰণা বছৰক বিদায় দি নতুন বছৰক আদৰি ল'ম। গতিকে নতুন বছৰৰ কাৰণে তুমি কি ৰাইজক কেনেধৰণে সম্ভাষণ জনাবা? নতুন বছৰে ভালে ভালে যাক। নতুন বছৰ এটা আহি আছে, কেনেকুৱা লাগিছে আজি ইয়ালৈ আহি? আজি ভাল লাগিছে। ভাল লাগিছে। নিশ্চিতভাৱে সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। কোনে নোপোৱা সমনীয়া